আপোনালোকে গোটেই ঘটনা সদৃশ পাইছে। ইয়াতেও কৈছে ৰত্নাকৰে বাল্মীকি হোৱা। ৰত্নাকৰ দস্যু বাল্মীকি কেনেকে হ'ব? নাৰদৰ সংস্পৰ্শ। সেইকাৰণে সন্তৰ সংগতি লাগিব। আমি সংগী কিয় কৈ আছো? সংগই গোটেই। ৰত্নাকৰে তেতিয়ালৈকে নিজৰ বন্ধুবৰ্গ যি পাইছিল সকলো দস্যু দানৱ পাইছিল। তেওঁৰ চিন্তা চৰ্চা মতে বাকীবিলাকে সহায় সহযোগ কৰিছিল। ঘৰে জানা নাই। নাৰদে দৰ্শন দি কৈছে, নাৰদক পাইছে, চল চাতুৰি নকৰবি, মোৰ কিমান শক্তি আছে তই নাজনা। বোলে কিমান শক্তি আছে? বোলে তোমাক ইথানে নিষেধ কৰি পেলাম বেছি কৰিলে। বোলে কৰিছা। নাৰদক না কাটলি কাটে না মাল্লি মাৰ খায়, তেওঁতো একো নাই, অস্তিত্ব নাই। আচলতে কি এই যিটো স্বয়ংক্ৰিয় অস্তিত্ব ঈশ্বৰৰ, সেইটো আমাৰ প্ৰকাশমান নহয়। আমি দৈহিক চিন্তাৰ দ্বাৰাই আছো, সেইকাৰণে আমাৰ বন্ধন। এই ৰত্নাকৰৰ আগৰ জীৱনটো বন্ধন। তেওঁ সুধিছে তুমি কাৰ কাম কৰিছা? দস্যু অঙ্গুলিমাল আৰু বুদ্ধৰো একে কাহিনী, যে তুমি যাৰ কাৰণে এই জীৱন জীৱিকা লৈছা তেওঁ তোমাৰ পাপৰ ভাগী হ'ব না। বোলে কি পাপ পুণ্য আছে? বোলে আছে। বোলে সঁচা, এইটো পাপ কাৰ্য নাই? বোলে পাপ কাৰ্য। তুমি পৰিত্ৰাণ হবা লাগিলে ইয়াৰ তোমাৰ ভাগ বতৰা লাগব। তোমাৰ পাপ কোনি ল'ব? তুমি কাক পুহি আছা? বোলে মোৰ মা, মোৰ দেউতা, মোৰ স্ত্ৰী, মোৰ পুত্ৰ। বোলে তেওঁলোকে তুমি পোহপাল দি আছা। তুমি যে কি কাম কৰে, তুমি কাম কৰি আছা, তেওঁলোকে জানে না নাই? বোলে তেওঁলোকে নিশ্চয় জানে, কাৰণ মই ইয়ালৈ আহোঁ, ধন হন কাৰি কৰি লৈ যাই মাৰি ধৰি মই তেওঁলোকক বাজাৰ সমাৰ দেওঁ, ডগত দেখাই দি খাই লৈ পিন্ধি উৰি চলি আছে। সকলোৱে মোৰ ছাপোৰ্টাৰ। মোৰ দুখ হ'ব, তেওঁলোক কিয় সংগী নহব? বোলে সঁচা, জানা না? তুমি সুধি আহা। কি বোলে সুধি আহা? তই যদি বদমাচি কৰা যে মোক তুমি প্ৰমাণ থৈ যাও। এই বুলি চাৰিওফালে উল্টাকে নাৰদক বান্ধি থৈ যায়। তেওঁ কি দাউৰি যায় সুধিল বাপেককে প্ৰথম। বাপেকৰ আদেশ মানি তেওঁ কাম কৰে, যে দেউতা এনে এনে কথা মোক একজন মুনিয়ে কৈ আছে, এতিয়া এইটো কি কয় আপুনি? মই যি কাণ্ড কৰি আছো ইয়াৰে ভাগ বতৰা আপোনালোকৰ হ'ব না নাই? কাৰণ মই উপাৰ্জন কৰি আনা ধনৰ পৰাই আপোনালোকে খাইছে, পাপৰ ভাগে হ'ব না নাই আপোনালোকে? তেতিয়া বাপেকে কি কৈছে? পুত্ৰ হিচাপে বাপেক মাকক পোহপাল দিয়াটো বৃদ্ধ সময়ত তোমাৰ দায়িত্ব। তুমি কেনেদৰে উপাৰ্জন কৰিছা আমি সোধা নাই, সোধাৰ দৰকাৰো নাই। আমি শেষ বয়সৰ মানুহ, তুমি আমাক ভালকে সেৱা সৎকাৰেৰে খোৱা ধোৱা কৰিব লাগে। তোমাৰ কৰ্ম তোমাৰ দায়িত্ব, আমিতো নাজানো। আচৰিত খাই গেল, দৌৰি দৌৰি আহি নাৰদক কলা। কি কয় বোলে বাকী কেইটা নাই, মায়ে মোৰ বিৰাট ভাল পায়, দেউতাই এনেকে ক'ব পাৰে, মায়ে কিন্তু ন। বোলে সুধি আহা মায়েকক। মায়েককো একে কথা কলাক। তিৰিটোক কলাক যে নাই, দেউতা মাই মোৰ এতিয়া বয়স হৈছে, নানানটা কব, কিন্তু মোৰ স্ত্ৰীয়ে এই কথা নকয়, তাই মোক বৰ ভাল পায়। বোলে তুমি সুধি আহা। স্ত্ৰীজনাকেও একে কৈছে, দেউতাই যেতিয়া হাত থামি তোমাৰ তাতে দিছিল, মানে টাকা